Welcome to Ranjita's videos. মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপৰ অধ্যায় 5 বৃত্তি পাঠ 2 আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰী পাঠ 1 কবিতা কোনে পাঠৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই লবা পৰীক্ষাৰ কাৰণে তোমালোকক সুবিধা হ'ব আটাইবোৰ ক্ৰিয়াকলাপৰ যিমান দিয়া আছে প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা ভিডিঅ' আছে আজি পাঠ 2 জাপাৰকুছিৰ জাপি পাঠৰ আটাইবোৰ ক্ৰিয়াকলাপ লগতে পাঠ পঢ়ি পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপবোৰ আলোচনা কৰিম পঢ়ো আহা অৰ্পিতাৰ ঘৰ নলবাৰী জিলাৰ জাপাৰকুছিত এই গাঁওখনৰ লোকসকলে বাঁহ বেতৰ বিভিন্ন ধৰণৰ সা-সঁজুলি সাজে ইয়াৰে কিছুমান সঁজুলি তেওঁলোকে নিজে ব্যৱহাৰ কৰে আৰু কিছুমান বজাৰত বিক্ৰী কৰে কিছুমান সঁজুলি মাছ ধৰিবলৈ সাজে ইয়াৰ উপৰি তেওঁলোকে বাঁহেৰে কিছুমান বাদ্যযন্ত্ৰও সাজে এই জাপাৰকুছি অঞ্চলটো জাপি তৈয়াৰ কৰাৰ বাবে অসম বিখ্যাত এই অঞ্চলৰ বাৰৈয়ে বাঁহ বেত আৰু টকৌ গছৰ পাতেৰে জাপি তৈয়াৰ কৰে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইলৈ এই জাপিসমূহ পঠিওৱা হয় ইয়াত চিত্ৰ দিয়া হৈছে ঠিক আছে তোমালোকে চাই লবা অৰ্পিতাৰ ককায়েকেও তেনে বহু ধৰণৰ বাঁহৰ সঁজুলি আটক ধুনীয়াকৈ সাজে তেওঁ এইবোৰ বজাৰলৈ নি বিক্ৰী কৰে অৰ্পিতায়ো এতিয়া ককায়েকৰ সৈতে কিছুমান সঁজুলি সাজিব পৰা হৈছে তাই গহনা বাচন বৰ্তন গৃহসজ্জাৰ বিভিন্ন বয় বস্তু মনোমোহাকৈ সাজে আৰু সেইবোৰ যতনেৰে ৰাখে যোৱাবেলি পূজাৰ সময়ত তেওঁলোকৰ অঞ্চলটোত এখন বাণিজ্য মেলা অনুষ্ঠিত হৈছিল অৰ্পিতাই সাজি থোৱা সামগ্ৰীবোৰ মেলালৈ বিক্ৰী কৰিবৰ বাবে লৈ গৈছিল এজন বেপাৰীয়ে তাইৰ সেই সকলোবোৰ বস্তু কিনি লৈছিল তেওঁ অৰ্পিতাক ইয়াতকৈও অধিক সামগ্ৰী তৈয়াৰ কৰিবলৈ পৰামৰ্শ দিছিল সামগ্ৰীবোৰ বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্ৰ পাতি কিনিলে এই কামত সহায়ৰ বাবে তাই কেইবাগৰাকী পাৰ্গত বাৰৈও নিয়োগ কৰিলে ক্ৰিয়াকলাপত দিয়া হৈছে পাঠভিত্তিক প্ৰশ্ন 1 নং আলোচনা কৰোঁ আৰু লিখো আহা ক জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত প্ৰশ্নৰ উত্তৰবোৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই লিখি ৰাখিছোঁ আগৰ দৰে এতিয়া মই তোমালোকক মাতিও শুনাম এবাৰ চাই ল'ম ঠিক আছে ক প্ৰশ্নৰ উত্তৰত লিখিবা জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত খ প্ৰশ্নত দিয়া হৈছে জাপাৰকুছি কিয় বিখ্যাত উত্তৰ জাপাৰকুছি জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত গ প্ৰশ্নত দিয়া হৈছে জাপাৰকুছিৰ লোকসকল কি কামত পাৰ্গত উত্তৰত লিখিবা জাপাৰকুছিৰ লোকসকল বাঁহ বেতৰ সঁজুলি মাছ ধৰাৰ সঁজুলি বাদ্যযন্ত্ৰ আদিৰ লগতে জাপি তৈয়াৰ কৰাত পাৰ্গত ঘ প্ৰশ্নত দিয়া হৈছে জাপি কিহেৰে সাজে উত্তৰত লিখিবা জাপি বাঁহ বেত আৰু টকৌ গছৰ পাতেৰে সাজে উঙ প্ৰশ্নত দিয়া হৈছে অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে উত্তৰত লিখিবা অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ বজাৰলৈ নি বিক্ৰী কৰে প্ৰথম প্ৰশ্নত দিয়া হৈছে অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কি কৰিলে উত্তৰ অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে আধুনিক যন্ত্ৰপাতি কিনিলে আৰু কেইবাগৰাকী পাৰ্গত বাৰৈও নিয়োগ কৰিলে তোমালোকে প্ৰশ্নৰ উত্তৰ ইয়াৰে পৰা লিখি ল'বা মই অকল উত্তৰ লিখিছোঁ প্ৰশ্ন তোমালোকে কিতাপত চাবা এতিয়া 2 নঙত কি দিয়া হৈছে আলোচনা কৰিম 2 নং প্ৰশ্নত দিয়া হৈছে তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্ত চিনটো পূৰ কৰা নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে ক মাখিবাহা খ গন্ধিয়া গ জাপাৰকুছি ঘ জাগ্ৰা উত্তৰ গ জাপাৰকুছি তোমালোকে গত ইয়াত বৃত্ত পূৰ কৰিবা মই কৰা নাই তোমালোকে কৰি থৈ দিবা এতিয়া আমি ভাষা অধ্যয়নত কি দিয়া হৈছে আলোচনা কৰিম 4 নং প্ৰশ্নত দিয়া হৈছে তলৰ উদাহৰণটো চাই মন্ত্ৰ শব্দটোৰ আগত বা পিছত স্বৰচিহ্ন আখৰ শব্দ আদি লগাই নতুন শব্দ গঠন কৰি কোৱা আৰু লিখা তন্ত্ৰ তন্ত্ৰী তান্ত্ৰিক স্বতন্ত্ৰ গণতন্ত্ৰ আমাক ইয়াত এটা উদাহৰণ দিয়া হৈছে
মই ইয়াত লিখিছোঁ, আমাক লিখিবলৈ দিয়া হৈছে। মই মোৰ ফালৰ পৰা লিখিছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতো আলোচনা কৰিবা। মন্ত্ৰ, মন্ত্ৰী, মন্ত্ৰালয় অথবা মন্ত্ৰণা লিখিব পাৰা। তন্ত্ৰ মন্ত্ৰ অথবা স্বাতন্ত্ৰ্যও লিখিব পাৰা। মন্ত্ৰপাঠ, ঠিক আছে। তোমালোকে এবাৰ আলোচনা কৰি ল'বা। জ্ঞান সম্প্ৰসাৰণত দিয়া হৈছে 5 নং দফাটো পঢ়ি তলৰ প্ৰশ্নৰ উত্তৰ দিয়া। আমাৰ ওচৰে পাজৰে বসতি কৰা সকলো মানুহৰ বৃত্তি একে নহয়। মানুহবোৰে নিজ নিজ দক্ষতা আৰু সুবিধা অনুসৰি কামবোৰ বাছি লয়। এইদৰে বাছি লোৱা কামবোৰ কৰি পৰিয়ালক পোহপাল দিয়ে। চিকিৎসা সেৱা, অভিযান্ত্ৰিক সেৱা, শিক্ষকতা, কৃষি কাৰ্য, ধাত্ৰী সেৱা, নিৰ্মাণ, মেৰামতি, বেপাৰ বাণিজ্য ইত্যাদি কাৰ্যবোৰক বৃত্তি হিচাপে বাছি লয়। মৎস্য, এৰী মুগা, হাঁহ কুকুৰা, ছাগলী পালন আদিও কৃষিৰ লগত জড়িত বৃত্তি। আজিকালি প্ৰযুক্তিৰ লগত জড়িত বৃত্তিও মানুহে আঁকোৱালি লৈছে। কেতিয়াবা কোনো এটা বিশেষ অঞ্চলৰ মানুহে এটা বৃত্তিকেই বাছি লয়। বাক্যটোৰ কাষত থকা গোল চিন পূৰ কৰোঁ আহা। ইয়াত আমাক দফাটোৰ পঢ়ি দফাৰ আধাৰত আমাক ইয়াত প্ৰশ্ন দিয়া হৈছে। শুদ্ধ বাক্যটোত আমি চিন পূৰ কৰিব লাগে। কত দিয়া হৈছে সকলো মানুহৰে বৃত্তি একে, কিন্তু আমাক দিয়া হৈছে সকলো মানুহৰ বৃত্তি একে নহয়, এইটো অশুদ্ধ। মানুহে সুবিধা অনুসৰি বৃত্তি গ্ৰহণ কৰে, হয় আমি পঢ়োতে পাইছিলোঁ, শুদ্ধ। পৰিয়ালক পোহপাল দিয়াও এটা বৃত্তি, আমি পঢ়ি পাইছিলোঁ, হয়নে? পৰিয়ালক পোহপাল দিয়াও এটা বৃত্তি, ঠিক আছে, শুদ্ধ। মানুহে প্ৰযুক্তিক বৃত্তি হিচাপে লোৱা নাই, আমি ইয়াত পাইছিলোঁ যে আজিকালি প্ৰযুক্তিৰ লগত জড়িত বৃত্তিও মানুহে আঁকোৱালি লৈছে, অশুদ্ধ হ'ব বাক্য। বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে, শুদ্ধ। ইয়াত আমাক শুদ্ধ বাক্যটোৰ কাষত ইয়াত চিন পূৰ কৰিবলৈ দিয়া হৈছে। মই ইয়াত দাগ দিছোঁ, তোমালোকে ইয়াত চাই চাই পূৰ কৰি ল'বা, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। 6 নং ক্ৰিয়াকলাপত দিয়া হৈছে বাঁহেৰে সজা কেইবিধমান সঁজুলি নামৰ তালিকা প্ৰস্তুত কৰা। খেতি বাতিৰ সঁজুলি, মৈ, দুলি, তোমালোকে আৰু জানা যদি লিখিব পাৰা। মাছ ধৰা সঁজুলি, জাকৈ, চেপা, বাদ্যযন্ত্ৰ, গগনা, বাঁহী। ভাবু। 7 নং প্ৰশ্নত দিয়া হৈছে ভাবু আৰু লিখো আহা। তলৰ সামগ্ৰীবোৰ কিহেৰে সজা হয় লিখা। বেতেৰে সজা হয়, মাটিৰে সজা হয়, কলহ, খালৈ, বাঁহ অথবা বেতেৰেও সজা হয়, চকী কাঠেৰে অথবা আজিকালি বজাৰত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ লোহাৰ চকী পোৱা যায়। পাচি কিহেৰে সজা হয়, বাঁহেৰেও সজা হয় অথবা বেতেৰেও সজা হয়। এইটো কাঁহৰ বাচন বৰ্তন ধাতুৰে সজা হয়, ঠিক আছে। ইয়াত দিয়া হৈছে 8 নং ক্ৰিয়াকলাপ, জানো আহা তোমালোকে নিজে পঢ়ি ল'বা। 8 নংটো মই লিখিয়ে ৰাখিছোঁ। ছবিখন চাই তলৰ দফাটো সম্পূৰ্ণ কৰোঁ আহা। ইয়াত ছবি দিয়া হৈছে, চোৱা ইয়াত কি কৰা হৈছে, ভুই ৰুই আছে আৰু ইয়াত হাল বাই আছে, ইয়াত কঠীয়া তুলি আছে, হয়নে? ইয়াত পানী সিঁচি আছে, ঠিক আছে, আৰু ইয়াত ৰুই আছে, ভুই ৰুই আছে, ধান ৰুই আছে, ঠিক আছে। ইয়াত দিয়া আছে শৰত এজন খেতিয়ক, শৰত এজন খেতিয়ক, তেওঁ খেতি কৰে, শৰতে হাল বাই আছে, তেওঁৰ পৰিয়ালেও খেতি বাতিত সহায় কৰে। মই ইমান লিখিলোঁ, তোমালোকে যদি নিজৰ ফালৰ পৰা জানা লিখি ল'বা। প্ৰকল্প মানে প্ৰজেক্ট। 9 নং কত দিয়া হৈছে তোমাৰ প্ৰতিবেশী মানে ওচৰ চুবুৰীয়া পৰিয়ালৰ জীৱিকা বৃত্তিৰ এখন তালিকা প্ৰস্তুত কৰা। পৰিয়ালৰ মুৰব্বীৰ নাম, তোমালোকৰ ওচৰত কোন আছে মইতো নাজানো, হয়নে? কোনে কি কৰে তোমালোকে নাম সুধিবা আৰু লিখিবা, নাম লিখিবা। জীৱিকা কি কৰে লিখিবা, শিক্ষক অথবা খেতিয়ক, হয়নে? খেতিও কৰে, কি কৰে তোমালোকে সুধি লিখিবা ইয়াতে, ঠিক আছে। খত দিয়া হৈছে তুমি দেখা এখন হাট, হাট মানে বজাৰৰ ছবি আঁকা। তুমি নিশ্চয় বজাৰ দেখিছা, তোমালোকে নিজে আঁকিবলৈ যত্ন কৰিবা, ঠিক আছে। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ স্পন্দন কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, তোমালোকে চাই ল'বা, পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ মই দিবলৈ যত্ন কৰোঁ। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম নতুন ভিডিঅ'ত।